আপোনালোকে সকলোৱে গমেই পাইছে 15 তাৰিখৰ পৰা স্কিল টেষ্ট আৰম্ভ হ'ব ADRE হয়নে গতিকে আজিৰ পৰা যদি চাব যায় আপোনালোকৰ হাতত 25 ডেজ সময় আছে এই 25 ডেজত আপোনাৰ হেল্প হোৱাকৈ যাতে স্কিল টেষ্টৰ প্ৰিপাৰেশ্যন বুষ্ট কৰিব পাৰে তাৰে কাৰণে আমি এটা কি কৰিছোঁ সিলেবাস এনালাইসিস কৰি খুব কষ্টৰে আমি এটা খুব ষ্টেণ্ডাৰ্ড মক টেষ্ট ডিজাইন কৰিছোঁ গতিকে এই মক টেষ্টটোৰ কি স্পেচিয়েলিটি আছে আৰু ইয়াক লোৱাৰ পিছত আপোনালোকৰ কি ডেভেলপ হ'ব সেই কথাখিনি মই কৈ দিব বিচাৰিছোঁ এবাৰ ঠিক আছে তো আশা কৰিছোঁ ধৈৰ্য ধৰি কথাখিনি শুনিব চাব আপোনালোকে মক টেষ্টটোৰ এটা আমাৰ স্পেচিয়েলিটি হ'ল এই মক টেষ্টটো আমি APSCৰ PYQ বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা বা প্ৰিভিয়াছ ইয়াৰৰ চিলেবাছৰ পৰা এই মক টেষ্টটো যেতিয়া আমি ডিজাইন কৰিছোঁ APSCৰ প্ৰিভিয়াছ ইয়াৰ চিলেবাছৰ পৰা আমি ডিজাইন কৰিছোঁ হয় আপোনালোকে ঠিকেই শুনিছে আমি মক টেষ্ট APSC চিলেবাছৰ পৰা কম্পিউটাৰ স্কিল টেষ্টৰ বা কম্পিউটাৰ অপাৰেটৰৰ যি চিলেবাছ থাকে তাৰ পৰা আমি বনাইছোঁ মই এনেই কৈ দিলেই নহ'ব মই আপোনালোকক দেখুৱাবলৈ প্ৰুফ হিচাপে চিলেবাছখনো লৈ আহিছোঁ গতিকে অকণমান মোৰ স্ক্ৰীনখনলৈ ফ'কাছ কৰিব এইখন দেখা পাইছে এছিষ্টেণ্ট কনজাৰ্ভেটৰ অফ ফৰেষ্ট ছাৰ্ভিচ APSCয়ে কণ্ডাক্ট কৰা এক্সাম হয় তো তাৰ এই যিখন চিলেবাছ আছে ন এইখন চিলেবাছ আপোনালোকৰ ADREৰ চিলেবাছৰ লগত অলমষ্ট 100 বুলি ক'লে ভুল হ'ব বাৰু 95% মেটচ কৰা চিলেবাছ হয় ADREৰ যিখন প্ৰিভিয়াছ ইয়াৰৰ চিলেবাছ আছে গতিকে আমি কি কৰিছোঁ ইয়াতে আপোনালোকে গমেই পায় ADRE কিহৰ কুৱেশ্যন আহে MS ৱৰ্ডৰ কুৱেশ্যন আহিব তাৰপিছত ৱৰ্ডৰ কুৱেশ্যন আহিব MS এক্সেলৰ কুৱেশ্যন আহিব আৰু MS পাৱাৰ পইণ্টৰ কুৱেশ্যন আহিব হয়নে গতিকে এই চিলেবাছখনতো কি আছে চাব MS ৱৰ্ডৰ যিমান ধৰণৰ বেচিক বা এডভান্স লেভেলৰ যি কুৱেশ্যন আহিব পাৰে গোটেইবিলাক টপিক ইয়াতে ইনক্লুড আছে আপোনালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'ব ভিডিঅ'টো বা পজ কৰি চাব নিজে টপিকবিলাক মই কোৱাৰ ওপৰতে বিশ্বাস কৰিব নালাগে বাৰু লগতে চাব MS এক্সেল MS ৱৰ্ড তাৰপিছত MS এক্সেল আৰু MS পাৱাৰ পইণ্ট এক্সেলত যিমানখিনি আপোনালোকক ADREত কোৱালিফাই কৰি পাৰিবৰ কাৰণে যিমানখিনি টপিক লাগিব গোটেইখিনি ইয়াতে আছে আৰু MS পাৱাৰ পইণ্ট ইয়াতকৈ বেছি বেলেগ টপিকৰ পৰা কুৱেশ্যন আহিবই নোৱাৰে মই আপোনালোকক 100% গেৰাণ্টি দি ক'ব পাৰোঁ কাৰণ ইয়াতে গোটেইখিনি টপ কভাৰ আপ আছে এতিয়া আমি যেতিয়া মক টেষ্টটো ডিজাইন কৰিছোঁ এইখন চিলেবাছ লগতে এই APSCৰ চিলেবাছৰ লগত আমি কি কৰিছোঁ প্ৰিভিয়াছ ইয়াৰৰ ADRE অৰ্থাৎ ADRE 1.0ৰ চিলেবাছখনো ইণ্টিগ্ৰেট কৰিছোঁ যিমানখিনি সম্ভৱ সিমানখিনি কুৱেশ্যনবিলাকত ইণ্টিগ্ৰেট কৰি কুৱেশ্যনবিলাক তেনেকৈ বনাইছোঁ আমাৰ স্পেচিয়েলিটি কি আমাৰ যিটো মক টেষ্ট থাকিব এটা মক টেষ্ট নহয় ইয়াতে কি থাকিব আপোনাৰ টোটেল 7টা ফুল লেন্থ মক টেষ্ট থাকিব 7টা ফুল লেন্থ মক টেষ্ট মানে কি প্ৰত্যেকটো মক টেষ্টতে আপোনাৰ এটা ৱৰ্ডৰ কুৱেশ্যন থাকিব এটা MS এক্সেলৰ কুৱেশ্যন থাকিব আৰু এটা MS পাৱাৰ পইণ্টৰ কুৱেশ্যন থাকিব গতিকে এনেকৈ এইটো এটা মক টেষ্ট ছেকেণ্ডটোতো এনেকৈ ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ কুৱেশ্যন থাকিব থাৰ্ডটোতো ৱৰ্ড এক্সেল পাৱাৰ পইণ্টৰ কুৱেশ্যন থাকিব এনেকৈ টোটেল আপোনাৰ কেইটা থাকিব 7টা মক টেষ্ট থাকিব ফুল লেন্থ গতিকে মই ভাবোঁ এইখিনি মোৰ দেন এনাফ যিমান কৰিব পাৰে সিমানেই ভাল কিন্তু প্ৰিপাৰেশ্যনটো বুষ্ট কৰিবৰ কাৰণে এইখিনি মোৰ দেন এনাফ বুলি মই পাৰ্চনেলি ফিল কৰোঁ ঠিক আছে এতিয়া আৰু স্পেচিয়েলিটি কি এইটোৰ মইতো অলৰেডি ক'লোঁ ADRE আৰু APSC চিলেবাছৰ লগত স্কিল টেষ্ট যি প্ৰিভিয়াছ ইয়াৰৰ বা অলৰেডি চাৰ্কুলেট হৈ থকা চিলেবাছ আছে তাৰ পৰা আমি ইণ্টিগ্ৰেট কৰিছোঁ বস্তুখিনি 7টা ফুল লেন্থ মক টেষ্ট থাকিব তাৰপিছত লগত কুৱেশ্যনবিলাক আমাৰ কি কৰিছোঁ কুৱেশ্যনবিলাকৰ যিটো পেটাৰ্ণ আছে পেটাৰ্ণটো ADRE 1.0 মানে প্ৰিভিয়াছ ইয়াৰৰ ADREৰ পেটাৰ্ণত আমি ৰাখিব ট্ৰাই কৰিছোঁ মই আপোনাক দেখুৱাই আছোঁ কুৱেশ্যন আৰু ঠিক আছে এবাৰ চাই লওক তো এইটো আমাৰ মক টেষ্টটো ফ্ৰণ্ট পেজ হ'ব এনেকুৱা টাইপত থাকিব ইয়াতে থাকিব আপোনাৰ ফুল মাৰ্কছ 25 আপোনালোকে জানে চাগে যোৱা বছৰো ADREত 25 মাৰ্কছ আহিছিল স্কিল টেষ্টত আৰু টাইম থাকিব 45 মিনিটছ তাৰপিছত HS লেভেল ডিগ্ৰী উইদাউট কম্পিউটাৰ আৰু ডিগ্ৰী উইথ ডিপ্ল'মা বা ডিগ্ৰী উইথ কম্পিউটাৰ এনেকুৱা লেভেলৰ গোটেইকেইটা লেভেল টাচ কৰিব পৰাকৈ কুৱেশ্যনবিলাক তাৰমানে আপোনাৰ একদম বিগিনাৰ লেভেলৰ পৰা মডাৰেট লেভেলৰ পৰা গৈ এডভান্স লেভেলৰ কুৱেশ্যনো আছে ঠিক আছে গতিকে আপোনালোকে এটা চালে গোটেইখিনিয়ে হৈ যাব বুলি মই ভাবোঁ আপোনালোকে নিজে যেতিয়া চাব কুৱেশ্যনবিলাক পঢ়ি তেতিয়া এনেই গম পাব নিজাকৈ তাৰপিছত ইয়াতে থাকিব আপোনাৰ 45 মিনিটছ টাইম থাকিব গমেই পালে এতিয়া এটা কুৱেশ্যন MS ৱৰ্ডৰ ওপৰত থাকিব মই এনেই এটা স্ক্ৰীনশ্বট দি দিছোঁ ইয়াতে তাৰপিছত এটা আপোনাৰ MS এক্সেলৰ ওপৰত কুৱেশ্যন থাকিব
আৰু এটা আপোনাৰ MS PowerPointৰ ওপৰত কুৱেশ্যন থাকিব বুজি পালে কথাখিনি এতিয়া এই মক টেষ্ট কেইটা কৰাৰ পিছত আপোনাৰ এডভান্টেজ কি মানে লাভ কি হ'ব ঠিক আছে আপুনি এইবোৰ ল'লেই আৰু মক টেষ্ট কেইটা আমাৰ এইকেইটা মক টেষ্ট ল'লে কি এডভান্টেজ হ'ব তো মই স্পেচিফিকেলি মেনশ্যন কৰিব বিচাৰিছোঁ কি এডভান্টেজ হ'ব নম্বৰ 1 প্ৰফিচিয়েঞ্চি ইন MS Word তাৰমানে কি কৈছোঁ এতিয়া মই আগতে এটা কথা এডমিট কৰি ল'ব বিচাৰিছোঁ মোৰ ফালৰ পৰা অনেষ্টিৰে যে আমাৰ মক টেষ্ট কেইটা কৰাৰ পিছত আপোনালোকে কিন্তু এক্সপাৰ্ট হৈ নাযায় দেই এক্সপাৰ্ট হৈ নাযায় মই আকৌ কৈছোঁ কেতিয়াও হ'ব নোৱাৰে কাৰো মক টেষ্ট লোৱাৰ পিছত কোনো এক্সপাৰ্ট হ'ব নোৱাৰে মই পাৰ্চনেলি ফিল কৰোঁ এক্সপাৰ্ট তেতিয়াহে হ'ব যদি আপুনি একেটা কাম বাৰে বাৰে কৰি থাকে এটা কাম যিয়ে বাৰে বাৰে কৰি থাকিব বাৰে বাৰে ৰিপিট কৰি থাকিব ডিচিপ্লিন উইথ ডিচিপ্লিন তেওঁহে যিকোনো কামত এক্সপাৰ্ট হ'ব পাৰে গতিকে আমাৰ মক টেষ্টটোৱে আপোনাৰ প্ৰিপাৰেশ্যনটোহে কি কৰিব বুষ্ট কৰিব ঠিক আছে আপুনি গম পাব কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে কেনেকুৱা টাইপত কুৱেশ্যনবিলাক এটেম্প কৰিব লাগে অ'কে তো অফিচত যিকোনো যিমান মাইক্ৰ'ছফ্ট অফিচ যিটো ছফ্টৱেৰৰ কথা কৈছোঁ সেই ছফ্টৱেৰটো ইউজ কৰি যিকোনো আমাৰ অসমৰ অফিচত যেনেকুৱা ধৰণৰ কাম কাজ দিব পাৰে সাধাৰণ সেই সকলোবোৰ কাম কাজ আপুনি এইখিনি এই চিলেবাছটোত অলপ আগতে যে দেখা পালে চিলেবাছটো সেই চিলেবাছটোত থকা কামখিনিয়ে কৰিব দিয়ে ইমানটো কৰিব নিদিয়েই বাৰু তথাপিতো অ'কে এনিৱেজ আপুনি এইখিনি কৰিব পৰা হ'ব এটা এফিচিয়েঞ্চি আহি যাব MS Wordত অ'কে নেক্সট মই কোৱা নাই এক্সপাৰ্ট হ'ব বুলি আকৌ কৈছোঁ নেক্সট টাইপিং স্পীডটো ডেভেলপ হ'ব টাইপিং স্পীড 20 words per minute to 30 words per minute মই কৈ লৈছোঁ 30 words per minute কেতিয়াও নহয় এইটো মক টেষ্ট কৰাৰ পিছত ডিপেণ্ড কৰিব আপোনাৰ কাৰেণ্ট স্পীডৰ ওপৰত বৰ্তমান আপোনাৰ স্পীড কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আৰু লগতে আপুনি কি কৰিছে প্ৰেক্টিচ কিমান কৰিছে সেইটোৰ ওপৰতহে আপোনাৰ এই টাইপিং স্পীডটো ডিপেণ্ড কৰিব মই এটা কথা ক'ব পাৰোঁ ADREৰ দৰে এক্সাম কোৱালিফাই কৰিবৰ কাৰণে আপোনালোকৰ অন এন এভাৰেজ 24 words per minute বা 1 মিনিটত 24টা ৱৰ্ড টাইপ কৰিব পৰা আপোনাৰ স্পীড থাকিব লাগে 22ৰ পৰা 24টা ৱৰ্ড যদি টাইপ কৰিব পাৰে ADREৰ দৰে এক্সাম কোৱালিফাই হৈ যায় যিহেতু টাইম লিমিট আমাৰ কিমান থাকে 1ত আছিল ADRE 1ত 45 মিনিটছ আছিল তো আপোনালোকৰ মই এইটো ক'ব পাৰোঁ যে এটলিষ্ট 20 words per minute স্পীডটো ডেভেলপ হ'ব আপোনালোকৰ যদি কাৰোবাৰ অলৰেডি 22ত আছে তেওঁলোকৰ 24লৈ যাব 24ত থকাখিনি 26 মানলৈ যাব 26ত থকাখিনিৰ 28লৈ যাব বুজি পাইছেনে কথাখিনি কেনেকৈ বেছটোৰ ওপৰত ডিপেণ্ড কৰে ক'ত আছে আপুনি এতিয়া যদি আপুনি 15ত আছে 15ৰ পৰা কিন্তু 20লৈ আহিব পাৰিব মই এইখিনি ক'ব পাৰোঁ টাইমাৰটো লগাই ল'ব তো টাইমাৰটো এক্সিড কৰিব নাচাব তেতিয়া ডেভেলপ হ'ব অ'কে এনিৱেজ MS Excelৰ লগত কমফৰ্টেবল হ'ব পাৰিব বেছিক যিমানবিলাক কাম কাজ আছে MS Excelত চেলাৰী শ্লিপ বনোৱা মাৰ্কশ্বিট বনোৱা তাৰপিছত ডাটা ছেট বনোৱা বা গ্ৰাফ বনোৱা MS Excelত হিষ্টগ্ৰাম বাৰ গ্ৰাফ এইবিলাক চাৰ্ট আছে যিমান সেইবিলাক কৰিব পাৰিব লগত MS PowerPointটো স্মুথলি হেণ্ডেল কৰিব পৰা হ'ব এগেইন MS PowerPointত এক্সপাৰ্ট হৈ নাযায় মই আকৌ বাৰে বাৰে কৈছোঁ স্মুথলি হেণ্ডেল কৰিব পৰা কিন্তু হৈ যাব যে বেছিক কাম কি আছে সেইখিনি কৰিব পৰা হ'ব মানে এটলিষ্ট গম পাব যে এইখিনি আহে বা এইখিনি কৰিব লাগে অ'কে আপোনাৰ কিন্তু মেইনলি চব বস্তু প্ৰেক্টিচৰ ওপৰতে ডিপেণ্ড কৰিব ঠিক আছে এইখিনি কথা বুজি পালে যদি কিবা কুৱেশ্যন থাকে কমেণ্ট ছেকশ্যনত সুধিব এতিয়া মই আহিছোঁ মক টেষ্টটোৰ প্ৰাইচটো লৈ আৰু মক টেষ্টটো কেনেকৈ ল'ব মক টেষ্টটোৰ প্ৰাইচ আমি ৰাখিছোঁ মাত্ৰ 59 rupees ঠিক আছে য়েছ আমাকোতো কিবা এটা লাগিব কষ্টৰ কাৰণে হয়নে গতিকে মই আৰু অনেষ্টলি কৈছোঁ আৰু ইয়াতে মানে একো লোকধাক কৰিব লগা কথা নাই বুলিয়ে ভাবোঁ মই এইটো কোৱাও নাই একেবাৰে সমাজ কল্যাণ কৰিছোঁ বা এইটো ক'লেও আপোনাৰ ভুল হ'ব ইমান মানুহ কোনো বুৰ্বক নহয় হয়নে গতিকে মই কি কৰিছোঁ আমি ট্ৰাই কৰিছোঁ যাতে প্ৰাইচটো কমাই ৰাখিব পাৰোঁ আপোনালোকৰ প্ৰিপাৰেশ্যনটো বুজ হওক আমাৰো কিবা এটা হেল্প হওক প্ৰাইচটো বহুত কমি থাকক অ'কে এফৰ্ডেবিলিটি ৰখাটো বিচাৰিছোঁ সেইকাৰণে অনলি 59 rupeesত 7টা মক টেষ্ট আমি দিব বিচাৰিছোঁ ফুল লেন্থ 7 ফুল লেন্থ মক টেষ্ট অ'কে তো বুজি পালে কথাখিনি আপোনালোকে কি কৰিব লাগিব ইয়াতে মই এটা স্কেনাৰ দিছোঁ যদি এই স্কেনাৰটোত স্কেন কৰিব নোৱাৰে মই ভাবোঁ এইটো কৰিব নালাগে বাৰু এটা কাম কৰিব যিটো ইয়াতে হোৱাটছএপ নাম্বাৰ এটা দিয়া হৈছে এই নাম্বাৰটোত আপোনালোকে কি কৰিব কণ্টেক্ট কৰিব মানে মেছেজ দিব ফোন নকৰিব অনলি মেছেজ দিব বা মেছেজ যদি নিদিয়ে এটা কাম কৰিব যিটো আপোনাৰ এই নাম্বাৰটোত থকা জিপে নাম্বাৰত পে'মেণ্টটো কৰি লৈ এটা স্ক্ৰীনশ্বট নাম্বাৰটোত পঠিয়াই দিলে 10 মিনিটৰ ভিতৰত 10ৰ পৰা 15 মিনিটৰ ভিতৰত আপোনাৰ
সেই নাম্বাৰটোতে যিটো নাম্বাৰৰ পৰা হোৱাটছএপৰ মেছেজ আহিছে সেই নাম্বাৰটোতে আপোনালোকক PDFটো 7টা ফুল লেন্থ মক টেষ্টৰ PDFটো দি দিয়া হ'ব বুজি পালে আপুনি কি কৰিব নাম্বাৰটোত থকা জিপে নাম্বাৰত ইয়াতে থকা গুগল পে পেমেন্টটো কৰিব পেমেন্টটো কৰি যিটো স্ক্ৰিনশ্বট আছে পেমেন্টৰ সেই স্ক্ৰিনশ্বটটো এই নাম্বাৰটোতে আকৌ হোৱাটছএপত পঠাই দিব লগে লগে 15 মিনিট সময়ৰ ভিতৰত এটা সময় লোৱা যায় বাৰু 15 মিনিট বুলি কিন্তু লগে লগেই দিব ট্ৰাই কৰা যায় 15 মিনিটৰ ভিতৰত আপোনাৰ যিটো নাম্বাৰৰ পৰা মেছেজ আহিছে সেই নাম্বাৰটোত PDF ইয়াৰ পঠাই দিয়া তো বুজি পালে তো থ্যাংক ইউ এভৰিৱান আৰু এটা কথা মই লগতে কৈ লৈছো যদি কোনোবা অলৰেডি যদি আপোনাৰ মডাৰেট লেভেল বা এডভান্স লেভেলত আহি পাইছে তেওঁলোকৰ কাৰণে আমি এটা খুব ডিফিকাল্ট বুলি নকওঁ কাৰণ ডিফিকাল্টিটো হয় আপোনাৰ ৰিলেটিভ টাৰ্ম কাৰোবাৰ কাৰণে যিটো বস্তু ডিফিকাল্ট বা টান কাৰোবাৰ কাৰণে সেইটো বস্তু সহজ হ'ব পাৰে তো মই কৈছোঁ এটা এভাৰেজ ষ্টেণ্ডাৰ্ডতকৈ অকণমান ওপৰৰ ষ্টেণ্ডাৰ্ডৰ মক টেষ্ট এটা আমি ডিজাইন কৰি আছোঁ খুব সোনকালে এইটো আহিব 2.0 ছেটটো তাতেও আপোনাৰ কেইটা থাকিব 7টা ফুল লেন্থ মক টেষ্ট থাকিব আৰু প্ৰাইচটো আপোনাৰ কিন্তু ছেমেই থাকিব তো আমি এফৰ্ডেবিলিটিটো ৰাখিব বিচাৰিছোঁ সেইকাৰণে প্ৰাইচটো ছেম কৰি ৰাখিছোঁ তো কণ্টেক্ট কৰিব নাম্বাৰটোত হোপফুলি কথাখিনি বুজি পাইছে যদি ভিডিঅ'টো ভাল পালে এটা লাইক আৰু ছাবস্ক্ৰাইব কৰি থ'ব থ্যাংক ইউ এভৰিৱান